ছাত্ৰ ছাত্ৰীসকল আমি এচিড ক্ষাৰ লৱণ চেপ্টাৰটোৰ পিছৰ অংশলৈ গৈছোঁ। তোমালোকে যিকেইটা ভিডিঅ' আছে ভিডিঅ'কেইটা মিছ নকৰিবা, কাৰণ এটা ভিডিঅ' মিছ কৰিলে পিছৰখিনি বুজাত তোমালোকৰ অকণমান অসুবিধা হ'ব। এতিয়া এচিড ক্ষাৰ লৱণ চেপ্টাৰটোৰ পিছৰ অংশলৈ আমি আহিছোঁ। ইয়াতে তোমাৰ তালিকা এখন দিয়া আছে, চাবা। প্ৰাকৃতিক উৎস ভিনেগাৰত তোমাৰ কি এচিড থাকে? এচিটিক এচিড থাকে। এচিটিক এচিডৰ সংকেতটো লিখি ল'বা CH3COOH। এচিটিক এচিডৰ সংকেতটো হৈছে এচিটিক এচিডৰ সংকেতটো এচিটিক এচিড এচিটিক এচিড এচিটিক এচিডৰ সংকেতটো হৈছে CH3COOH। ইয়াক ইথানিক এচিড বুলিও কয়। ভিনেগাৰটো আমি এই সংকেতটোৱে পাইছিলোঁ। সো ভিনেগাৰত থাকে কি? এচিটিক এচিড। ইয়াৰ সংকেত হৈছে CH3COOH। তাৰপিছত আমাৰ বুকত আছে কমলা টেঙাত থাকে চাইট্ৰিক এচিড। চাইট্ৰিক এচিডৰ সংকেতটো হৈছে C6H8O7। সেইটো চাইট্ৰিক এচিডৰ সংকেত। গতিকে কমলা টেঙাত কি থাকে? চাইট্ৰিক এচিড থাকে। চাইট্ৰিক এচিড। এই চাইট্ৰিক এচিডত কি থাকিব? চাইট্ৰিক এচিডৰ সংকেতটো হৈছে তোমাৰ এইটো C হয়, C6H8O7। এইটো হৈছে চাইট্ৰিক এচিডৰ সংকেত। ইয়াক ক'ত পায়? কমলা টেঙাত পায়। তাৰপিছত আহিছে তেতেলীত কি থাকে? তোমাৰ টাৰ্টাৰিক এচিড থাকে। টাৰ্টাৰিক এচিডৰ সংকেতটো তোমালোকে লিখি ল'বা। টাৰ্টাৰিক এচিডত সংকেতটো হৈছে C4H6O6। এইটো থাকে তেতেলীত, টাৰ্টাৰিক এচিড। টাৰ্টাৰিক এচিডৰ এইবিলাকৰ সংকেত তোমালোকৰ বুকত নাই, গতিকে জানি থোৱাটো ভাল। টাৰ্টাৰিক এচিডৰ সংকেতটো মই কৈছিলোঁ কি? C4H6O6। এইটো হৈছে টাৰ্টাৰিক এচিডৰ সংকেত। ইয়াক ক'ত পায়? তেতেলীত পায়। তেতেলী টাৰ্টাৰিক এচিড তেনেকৈ মনত ৰাখিবা। তাৰপিছত আহিলে বিলাহীত তোমাৰ কি থাকে বুলি কৈছে? অক্সালিক এচিড। চাৰ্টখন চাই যাবা। বিলাহীত থাকে অক্সালিক এচিড। অক্সালিক এচিডৰ সংকেতটো লিখি ল'বা। অক্সালিক এচিডৰ সংকেতটো কি হ'ব? C2H2O4। অক্সালিক এচিড। ইয়াৰ সংকেতটো হৈছে কি? C2H2O4। এইকেইটা আমি ক'ত পাওঁ? এচিটিক এচিড এইটো ক'ত পাইছিলোঁ? ভিনেগাৰত পাইছিলোঁ। চাইট্ৰিক এচিড ক'ত পাইছিলোঁ? কমলা টেঙাত পাইছিলোঁ। টাৰ্টাৰিক এচিড ক'ত পাইছিলোঁ? তেতেলীত পাইছিলোঁ। অক্সালিক এচিড ক'ত পাইছিলোঁ? আমি শেষত পালোঁ এইটো অক্সালিক এচিড বিলাহীত পাইছিলোঁ। হয়, এইকেইটা এচিডৰ নাম তোমালোকে ফৰ্মুলাকেইটা মনত ৰাখিবা। তাৰপিছত এইকেইটা হৈছে প্ৰাকৃতিক এচিড, সেইকাৰণে প্ৰাকৃতিক উৎস বুলি দিছে। প্ৰাকৃতিক উৎস টেঙা গাখীৰ, দৈৰ কথা কৈছে। তাৰ সংকেতটো হৈছে কি? লেক্টিক এচিড। হয়, লেক্টিক এচিডৰ সংকেতটো লিখি ল'বা। লেক্টিক এচিডৰ সংকেতটো হৈছে C3H6O3। এইটো লেক্টিক এচিড। লেক্টিক এচিড বুলি কোৱা ইয়াক আৰু এটা নাম আছে, সেইটো হৈছে মিল্ক এচিড বুলিও কয়। যেতিয়া লেক্টো ৱৰ্ডটো আহিব, লেক্টো ৱৰ্ডটো ক'ৰ পৰা আহে? মিল্কৰ পৰা আহে। গতিকে লেক্টিক এচিড হৈছে তোমাৰ কি? মিল্ক এচিড বুলি কয়, কাৰণ লেক্টো ৱৰ্ডটো, লেক্টো মানে হৈছে মিল্ক। লেক্টিক এচিডৰ সংকেতটো হৈছে তোমাৰ C3H6O3। এই এচিডকেইটা ক'ৰ পৰা পায়? মনত ৰাখিবা। ভিনেগাৰৰ পৰা এচিটিক এচিড, তাৰপিছত তোমাৰ কমলা টেঙাৰ পৰা চাইট্ৰিক এচিড, তেতেলীৰ পৰা টাৰ্টাৰিক এচিড, বিলাহীৰ পৰা অক্সালিক এচিড, আৰু টেঙা দৈৰ পৰা লেক্টিক এচিড। এই সংকেতকেইটা মনত ৰাখিবা। এইকেইটা কি হ'ব? পিছত তোমালোকৰ প্ৰয়োজন হ'ব। এতিয়া চাবা, আৰু আমাক দিয়া আছে প্ৰাকৃতিক এচিড নেমু টেঙা, চাইট্ৰিক এচিডৰ সংকেতটো মই তোমালোকক আগতে কৈ দিছোঁ। চাইট্ৰিক এচিডৰ সংকেতটো কি আছিল? মনত পেলাবা, C6H8O7। তাৰপিছত
পৰুৱাৰ সুং মিথানয়িক এচিড মিথানয়িক এচিডৰ সংকেতটো তোমালোকে পোৱা নাই পৰুৱাৰ সুঙত কি থাকে মিথানয়িক এচিড থাকে আমাৰ পৰুৱাৰ শিং বোলা যিবিলাক পৰুৱা আমাক কামুৰিলে কি হয় আমাৰ দেহত পুৰণি হয় সেইটো হৈছে কি মিথানয়িক এচিড তো পৰুৱাৰ সুঙত কি থাকে মিথানয়িক এচিড থাকে মিথানয়িক এচিড গতিকে পৰুৱাৰ সুঙত থাকিব মিথানয়িক এচিড ইয়াৰ সংকেত হৈছে HCOOH এনেকৈ কয় বা তুমি কি লিখিব পাৰা CH2O2 এনেকৈ লিখিব পাৰা HCOOH এইটো কয় মিথানয়িক এচিড ইয়াক আমি C এটা কাৰ্বন আছে H দুটা আছে H2 O দুটা আছে O2 CO1 H2O2 একো নাই কাৰণে এটা 1 লিখিছোঁ গতিকে আমি এইকেইটা হৈছে প্ৰাকৃতিক উৎসৰ পৰা পোৱা এচিড এই এচিড কিটা আসলতে কি হয় মই কিয় নাম লিখি দিছো এইকেইটা হৈছে তোমাৰ কি আমি মিডো এচিড বুলি কওঁ অৰ্থাৎ ইংৰাজীত উইক এচিড বুলি কয় এইকেইটাক আমি মিডো এচিড বুলি কম সো এইকেইটা মনত ৰাখি থৈ দিবা তাৰ পিছত আমি আহিলো প্ৰশ্নলৈকে প্ৰশ্ন দিয়া আছে চাবা তোমাৰ হাতত A আৰু B এটা দ্ৰৱ আছে দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8 কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি মই আগতে তোমালোকক কৈছিলো যে যিবিলাক দ্ৰৱৰ pH ৰ মান কি হয় শূন্যৰ পৰা হিফালে তোমাৰ 6 লৈকে থাকিব সেইবিলাক তোমাৰ কি হয় সাধাৰণতে আমলিক হয় সেইবিলাক যিবিলাকৰ নেকি একেবাৰে কম সেইবিলাকৰ pH কম হলে বেছি আমলিকতা হয় আৰু pH যিমানে বাঢ়িব সিমানে কি হ'ব তাৰ আমলিকতা কমিব অৰ্থাৎ এচিডিটি কমিব হত গৈ কি হ'ব হি প্ৰকম হ'ব হাত হলে প্ৰকম হ'ব হাততকৈ বাঢ়িলে কি হয় ক্ষাৰকীয় হয় গতিকে A pH সমান 6 কৈছে যেটো হাততকৈ কম ই কি হ'ব আমলিক হ'ব আৰু B pH সমান 8 অৰ্থাৎ হাততকৈ বেছি হলে কি হয় ক্ষাৰকীয় হয় গতিকে ই কি হ'ব ক্ষাৰকীয় হ'ব কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি যেটো এচিড হিটাৰ হেইতে বেছি হ'ব গতিকে কোনটো ক্ষেত্ৰত হ'ব pH 6 যাৰ তাতে কি হ'ব হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব কাৰণ ই কি হ'ব এচিড হ'ব এচিডতে কি থাকে হাইড্ৰজেন আয়নৰ গাঢ়তা বেছিকৈ থাকে কোনটো আমলিক আৰু কোনটো ক্ষাৰকীয় কোনটো আমলিক হ'ব দ্ৰৱ A টো আমলিক হ'ব আৰু B টো কি হ'ব ক্ষাৰকীয় হ'ব দ্ৰৱতাৰ প্ৰকৃতিৰ ওপৰত 2 নম্বৰ প্ৰশ্ন H আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে দ্ৰৱতাৰ প্ৰকৃতি বুলি ক'লে শুনি যাবা এখিনি মই তোমাক লিখাই দিয়া নাই যে দ্ৰৱতাৰ প্ৰকৃতিৰ ওপৰত H আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে যদি দ্ৰৱতাত H আয়নৰ গাঢ়তা বেছি হয় তেতিয়ালে কি হ'ব তাৰ pH সমান কমিব আৰু কি হ'ব ই তাৰ প্ৰকৃতি হ'ব কি আমলিক হ'ব আকৌ শুনিবা যদি দ্ৰৱতাৰ প্ৰকৃতিৰ ওপৰত H আয়নৰ গাঢ়তা কি প্ৰভাৱ থাকে বুলি কৈছে H আয়নৰ গাঢ়তা যদি বাঢ়ি যায় তেতিয়ালে pH সমান কমিব আৰু ই কি হ'ব আমলিক হ'ব তাৰ পিছত 3 নম্বৰটো ক্ষাৰকীয় দ্ৰৱত H আয়ন থাকে না যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় এইবিলাক কোৱেশ্চন আনসাৰ মই তোমাক লিখি দেনা সুন্দৰকৈ কৈ দিছো তোমালোকে শুনি কিনে লিখি লবা সো ক্ষাৰকীয় দ্ৰৱত তোমাৰ কি থাকে H আয়ন থাকে না থাকে যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয় দ্ৰৱটো H আয়ন থাকে কিন্তু ইহতৰ মাত্ৰা বহুত কম হোৱাৰ কাৰণে OH তকৈ বহুত কম হয় OH যদি থাকে তেতিয়াহলে OH থাকিলে ক্ষাৰকীয় হয় তে OH আয়নতকৈ কি হয় হাইড্ৰজেন আয়ন বহুত কম থাকে কাৰণে ই কি হ'ব H আয়নৰ প্ৰভাৱটো তাত কমকৈ থাকে সেই কাৰণে কি হয় ই ক্ষাৰকীয় হয় তাৰ পিছত 4 নম্বৰ প্ৰশ্নটো মাটিৰ কি অৱস্থাত কৃষক এজনে পৰাচুন ক্যালসিয়াম অক্সাইড বুলি ক'লে CaO বা হিটিলটচুন ক্যালসিয়াম হাইড্ৰক্সাইড CaOH হল ব্ৰেকেট 2 পাইছা আগতে এইবিলাক বা চক ক্যালসিয়াম কাৰ্বনেটৰ সংকেতটো কি আছিল CaCO3 প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা ইয়াতে গোটেইটা প্ৰয়োগ নকৰে ক্যালসিয়াম অক্সাইড বা হিটিলটচুন বা যিকোনো এটা প্ৰয়োগ কৰিব কেতিয়া কৰিব তোমালোকে জানিবা যে কি ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ক্যালসিয়াম কাৰ্বনেট এইবিলাক তোমাৰ কি হয় একোটা ইহত কি হয় ক্ষাৰকীয় লৱণ হয় ইয়াত ক্ষাৰৰ গুণ আছে ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম কাৰ্বনেট ইহতৰ গাত কি থাকে ক্ষাৰকীয় গুণ থাকে ক্ষাৰৰ গুণ থাকে গতিকে কি হ'ব ক্ষাৰকীয় গুণ থাকে মানে কি যেতিয়া মাটিত কি হ'ব pH মান কমি যাব অৰ্থাৎ মাটিখিনি যেতিয়া কি হ'ব বেছি আমলিক হলে কি হ'ব এই ক্ষাৰকীয় লৱণ বিলাক দিয়া হয় কাৰণ আমি জানো অম্ল আৰু ক্ষাৰকে কি কৰে ইটো হিটো বিক্ৰিয়া কৰি ইয়াৰ কি কৰিব গুণ প্ৰশমন কৰে গতিকে যেহেতু মাটিত এচিডৰ পৰিমাণ বেছি হৈছে আমলিক হৈছে গতিকে আমি কি কৰিম যেতিয়া উত্তৰটো লিখিব লাগিব যেতিয়া মাটিত ইয়াৰ সাধাৰণ pH মান কমি যায় তেতিয়া pH মান পুনৰ ঘূৰাই আনিবলৈ
ক্যালসিয়াম অক্সাইড বা হিথিলিত চূণ বা ক্যালসিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয় হ'ব মই আকৌ কৈছো যেতিয়া মাটিৰ pHৰ মান কমি যায় বা ই আমলিক হৈ পৰে তেতিয়া মাটিৰ pHৰ মান সাধাৰণ অৱস্থালৈ ঘূৰাই আনিবলৈ কৃষক এজনে মাটিত ক্যালসিয়াম অক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড বা ক্যালসিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব হ'ব তাৰ পিছত আমি আহিলো পিছৰ ভাগটোলৈ লবণ সম্বন্ধীয় আৰু অধিক ধাৰণা লবণৰ শ্ৰেণীটো একেবাৰে সহজ এটো হৈছে অকমান চাবা যে লবণৰ শ্ৰেণীটো কি শ্ৰেণী বুলি ক'লে ক্লাছ ইংৰাজীত ক্লাছ বুলি কয় ইয়াতে ফ্যামিলি অফ সল্ট বুলি দিছে আচ্ছা এতিয়া তুমি চাবা ইয়াত দিয়া আছে পটাছিয়াম সালফেট সোডিয়াম সালফেট ক্যালসিয়াম সালফেট ম্যাগনেসিয়াম সালফেট সিম্বল বিলাক তোমালোকে নিশ্চয় জানা হলো শুনি যাবা পটাছিয়াম সালফেট হ'ব K2SO4 সোডিয়াম সালফেট হ'ব Na2SO4 ক্যালসিয়াম সালফেট হ'ব CaSO4 ম্যাগনেসিয়াম সালফেট হ'ব MgSO4 কপাৰ সালফেট দিয়া আছে আসলতে কপাৰ এটো 2 সালফেট হ'ব লাগে কপাৰ যুজতে 1 আৰু 2 যদি একো নকয় তেতিয়ালে আমি কপাৰ 2 এ ধৰো কপাৰ 2 সালফেট ধৰিছে এটো কপাৰ 2 সালফেট কি হ'ব CuSO4 সোডিয়াম ক্লোৰাইড NaCl সোডিয়াম নাইট্ৰেট NaNO3 সোডিয়াম কাৰ্বনেট Na2CO3 আৰু এমোনিয়াম ক্লোৰাইড NH4Cl এইকিটা তোমাৰ কি হৈছে লবণ লৈছে মই লবণ কিটা সংকেত কৈ দিছো তোমালোকে লাহে লাহে শুনি লিখি লবা যে পটাছিয়াম সালফেট চাবা ইয়াতে সালফেট সোডিয়াম সালফেট ইয়াতে সালফেট একে ক্যালসিয়াম সালফেট একে ম্যাগনেসিয়াম সালফেট সবতে আছে ইয়াতে আছে হয় গতিকে আমি এই লবণ কিটা একেলগে কোন শ্ৰেণী বুলি কম সালফেট শ্ৰেণীৰ লবণ বুলি কোৱা পাৰো তাৰমানে তুমি গম পাবা যে কি হয় লবণতাত ধাতব অংশ প্ৰথমটো তোমাৰ ধাতুৰ অংশখিনি ধনাত্মক অংশ আৰু পিছৰখিনি ঋণাত্মক অংশ বুলি কয় গতিকে এই ধনাত্মক অংশ বা ঋণাত্মক অংশ যদি কোনোবাটো অংশ একে হয় ইয়াতে সালফেট আছে নহয়নে এই সালফেট অংশখিনি পিছৰখিনি ঋণাত্মক হয় এটা সালফেট আছে নহয়নে এটো ই সালফেট শ্ৰেণীৰ হ'ব তোমাক যদি হোদে যে কাৰ্যকলাপ 2.13 সালফেট শ্ৰেণীৰ লবণ কেইটা আছে তুমি লিখি যাবা পটাছিয়াম সালফেট 1 সোডিয়াম সালফেট 2 ক্যালসিয়াম সালফেট 3 ম্যাগনেসিয়াম সালফেট 4 কপাৰ সালফেট কিমান 5 গতিকে সালফেট শ্ৰেণীৰ 5 বিধ লবণ আছে তেনেকৈ তুমি চাবা যদি প্ৰথম খণ্ড একে হয় পটাছিয়াম যদি কৰবাত আছে আমি মিলাই চাম আছে নেকি পটাছিয়াম সালফেট আছে ইয়াতে নাই ইয়াতে ক্যালসিয়াম ম্যাগনেসিয়াম কপাৰ সোডিয়াম এমোনিয়াম গতিকে পটাছিয়াম শ্ৰেণীৰ লবণ নাই কিন্তু চাবা সোডিয়াম ক্লোৰাইড সোডিয়াম নাইট্ৰেট সোডিয়াম কাৰ্বনেট আৰু এমোনিয়াম ক্লোৰাইড আছে গতিকে সোডিয়াম আছে নহয় না গতিকে এই তিনিটা কি হ'ব তোমাৰ সোডিয়াম শ্ৰেণীৰ লবণ হ'ব হয় তাৰমানে তোমাৰ এটা ধনাত্মক আৰু এটা ঋণাত্মক অংশ থাকে লবণত গতি যদি তোমাৰ ধনাত্মক অংশ একে ধনাত্মক অংশৰ কি থাকে ধনাত্মক অংশ থকা লবণ বিভিন্ন থাকে হেতু হ'ব কি তাৰ শ্ৰেণী আৰু যদি ঋণাত্মক পিছৰখিনি ঋণাত্মক অংশ বুলি কয় তাৰ যদি একে হয় তেতিয়াহলে সেই শ্ৰেণীৰ হ'ব গতিকে এটো তোমাৰ সালফেট শ্ৰেণীৰ হ'ব পটাছিয়াম সালফেট সোডিয়াম সালফেট ক্যালসিয়াম সালফেট ম্যাগনেসিয়াম সালফেট ইহত কি সালফেট শ্ৰেণীৰ আকৌ কপাৰ সালফেটো পৰিব ইয়াতে আকৌ সোডিয়াম শ্ৰেণীৰ হ'ব কি সোডিয়াম ক্লোৰাইড সোডিয়াম নাইট্ৰেট সোডিয়াম কাৰ্বনেট হয় এই তিনিটা হ'ব সোডিয়াম শ্ৰেণীৰ হয় ইয়াতে তেনেকুৱাকৈ সোডিয়াম দিয়া আছে এইকাৰণে সোডিয়াম শ্ৰেণী এতিয়া আকৌ আমি চাম আৰু কিবা উলাব পাৰে নেকি শ্ৰেণী ক্লোৰাইড একে আছে ক্লোৰাইড আছে সোডিয়াম ক্লোৰাইড এমোনিয়াম ক্লোৰাইড গতিকে ক্লোৰাইড শ্ৰেণীৰ হ'ব কি এই সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইড এতিয়া মই ভাবিছো যে তোমালোকে নিশ্চয় এই লবণৰ শ্ৰেণী কি নিশ্চয় বুজি পাবা ইয়াতে পিছফালে অকমান লিখা আছে বাৰু এইখিনি আমি পঢ়ি দিম তাতে লিখা আছে ওপৰৰ লবণপুৰৰ পৰা পাব পৰা এচিড আৰু ক্ষাৰকবোৰ চিনাক্ত কৰা এটো আমি কৰি চাম দেখুৱাই দিম একে ধনাত্মক বা ঋণাত্মক মূলক থকা লবণবোৰ একোটা শ্ৰেণীৰ অন্তৰ্গত বুলি কোৱা হয় একে ধনাত্মক বা ঋণাত্মক প্ৰথমখিনিক ধনাত্মক বুলি কয় দ্বিতীয়খিনি ঋণাত্মক বুলি কয় ইয়াতে সোডিয়াম ধনাত্মক ক্লোৰিন ঋণাত্মক উদাহৰণস্বৰূপে সোডিয়াম ক্লোৰাইড সোডিয়াম সালফেট সোডিয়াম শ্ৰেণীৰ অন্তৰ্গত কিয় সোডিয়াম একে হয় দুটা লবণত একেদৰে সোডিয়াম ক্লোৰাইড আৰু পটাছিয়াম ক্লোৰাইড শ্ৰেণীৰ অন্তৰ্গত কিয় ক্লোৰিন আৰু ক্লোৰিন একে আছে গতিকে এই দুটা কি বুলি ক'ব ক্লোৰাইড শ্ৰেণী বুলি ক'ব হয় সোডিয়ামটো ইয়াতে সোডিয়ামতে পটাছিয়াম গতিকে এই দুটা একে নহয় এই দুটা একে কাৰণ ইয়াত আমি কি বুলি ক'ম ইহত ক্লোৰাইড শ্ৰেণীৰ লবণ বুলি ক'ম
এই কাৰ্যকালত দিয়া লৱণবোৰৰ পৰা তোমালোকে কিমানটা শ্ৰেণী চিনাক্ত কৰিব পাৰিবা আমি পাৰিম বিভিন্ন শ্ৰেণী চিনাক্ত কৰিব পাৰিম ক্লৰাইড শ্ৰেণীৰ পালো সোডিয়াম শ্ৰেণীৰ পালো পটাছিয়াম শ্ৰেণীৰ পাও নাই সালফেট শ্ৰেণীৰ পাইছো গতিকে আমি তেনেকুৱাকে বিভিন্ন শ্ৰেণীৰ লৱণ আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াম যে তাৰ ধনাত্মক অংশ ঋণাত্মক ধনাত্মক মানে কি প্ৰথম অংশটোক ধনাত্মক বুলি কয় যে সোডিয়াম ক্লৰাইড সোডিয়াম অংশ ধনাত্মক এখিনি ঋণাত্মক গতিকে একে নামৰ থাকিলে আমি তাক সেই নামেদি শ্ৰেণী বুলি কম এই সমূহ লৱণৰ নমুনা সংগ্ৰহ কৰা সোডিয়াম ক্লৰাইড পটাছিয়াম নাইট্ৰেট এলুমিনিয়াম ক্লৰাইড জিংক সালফেট কপাৰ সালফেট সোডিয়াম এচিটেট সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট কি কৰিছে লৱণকিটা ল'ব দিছে পানীত হিয়তৰ দ্ৰব্যতা পৰীক্ষা কৰা দ্ৰব্যতা মানে কি সলিবিলিটি বুলি কয় কেৱল পাতিত পানী ব্যৱহাৰ কৰিব পাতিত পানী মানে যেটো পানী কি কৰা হয় ডিষ্টিল ওৱাটাৰ বুলি কয় হেতু পানী বহুত বিশুদ্ধ হয় এতিয়া আমাৰ হেতু পানী ল'ব দিছে কাৰণ বাকি পানী ল'লে কি হ'ব হয়তো লৱণটো আমি দ্ৰব্যতা ভালদৰে পৰীক্ষা কৰিব নোৱাৰিব পাৰো এটা দ্ৰব্যতা বুলি কৈছে যে দ্ৰব্যতা এইবিলা আগতে পাই আহিছা সলিবিলিটি বুলি কয় সো সলিবিলিটিটো কি আছিল যে কোনো এটা পদাৰ্থৰ গ্ৰাম হিচাপত 100 গ্ৰাম পানীত যিমানখিনি সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় তাকেই কি কৈছিল দ্ৰব্যতা বা সলিবিলিটি বুলি কৈছিল নিমখ আৰু চেনিৰ দ্ৰব্যতা আছিল 36 গ্ৰাম অৰ্থাৎ নিমখ কি হয় 100 গ্ৰামত পানীত 100 গ্ৰাম পানীত নিমখ 36 গ্ৰাম কি হ'ব সম্পূৰ্ণৰূপে দ্ৰৱীভূত হ'ব তাতকৈ যদি তুমি অকণমান বেছিকৈ দিয়া হি তলত পৰি যায় তেনেকুৱা তোমাৰ কি হ'ব চেনিৰো কি হয় দ্ৰব্যতা একেই হয় কি হ'ব হি 36 গ্ৰাম অৰ্থাৎ 100 গ্ৰাম পানীত আমি যদি চেনি যদি দিও তেতিয়া হলে দি থাকিলে 36 গ্ৰাম পৰ্যন্ত কি হ'ব সম্পূৰ্ণৰূপে দ্ৰৱীভূত হ'ব তাৰ পিছত যদি আমি অকণমান বেছিকৈ দিও তেতিয়া হলে কি হ'ব ই চেনি পানী তলত পৰি যাব গতিকে তাক কি কয় দ্ৰব্যতা বুলি কয় চেনি আৰু নিমখৰ দ্ৰব্যতা একে হেতু হৈছে 36 গ্ৰাম তাক দ্ৰব্যতা বুলি কয় এতিয়া আমি এই যে লৱণবিলাক লৈছিলো এইবিলাকৰ দ্ৰব্যতা কি হ'ব বেলেগ বেলেগ পাম আমি প্ৰতিকৰে একে নহয় লিটমাছৰ ওপৰত এই দ্ৰব্যবোৰ পৰীক্ষা কৰা আমি যাক যেহেতু তা পানী মিহলাইছো লিটমাছৰ ওপৰত দিব দিছো তাৰ পিছত পিএইচ কাগজ ব্যৱহাৰ কৰি পিএইচ নিৰ্ণয় কৰা পিএইচ কাগজখনে কি কৰে আমাক পিএইচ যিখন পেপাৰ আছে ইউনিভাৰ্সাল ইন্ডিকেটৰ বুলি কয় এই পিএইচ কাগজখনে আমাক কি কৰিব পিএইচ ৰ কথা মই আগতে তোমালোকক কৈছো আগৰ ভিডিঅটোত চাবা যে পিএইচ পেপাৰখনে কি কৰে যে আমাক পিএইচ এৰ ৰং এটা দিব ৰংটোৰ লগতে তাৰ পিএইচ ৰ মানো কৈ দিয়ে হয় এইখন আছিল পিএইচ পেপাৰখন চাবা ইয়াতে এটু এটা ডব আছিল এটু এটা ডব এটু এটা ডব এটু এটা ডব নহয় এনেকুৱা এখন কাগজ থাকে যত নেকি আমি কি হয় আমি কি কৰিব পাৰো যে এই স্কেল পাতত ফিক্স কে আছে যে যদি pH 0 হয় ইয়াৰ কালাৰটো এনেকুৱা হ'ব যদি pH 1 হয় তেতিয়া এটু কালাৰ হ'ব যদি 2 দিয়া আছে ওপৰত pH 2 হলে এটু কালাৰ হ'ব 3 হলে pH এটু হ'ব হয় তাৰপিছত 4 হলে pH তেতিয়া এইটো কালাৰ হ'ব 5 যদি pH হয় তেতিয়া হেতু ডবটো কালাৰ এটু হ'ব 6 যদি হয় pH তেতিয়া কালাৰটো এটু হ'ব 7 হলে এটু 8 হলে এটু 9 হলে এটু তেনেকুৱাকৈ গতিকে আমি যেটো আমাৰ ডব আমি লৱণৰ ডব লৈছিলো লৱণৰ ডব গিটাত আমি কি কৰিম লৱণৰ ডব গিটাত আমি এই pH পেপাৰখন কি কৰিম এনেকে তাত আমি ভিজাই দিম দি কালাৰটো তাৰ লগত মেচ কৰি চাম হয় আমি ইয়াতে ভিজাই দিলে এটা কালাৰ পালো কালাৰটো আমি কি কৰিম ইয়াতে মেচ কৰি চাম যে ইয়াৰ লগত মিলিছে তেতিয়া হলে pH 0 বলে এটু লগত ভালকে মিলা নাই নেক্সট খন চালো যে এটু লগতে মিলিছে নেক্সট ডবটোৰ কালাৰটো গতিকে কি হ'ব pH 3 বুজি পাইছা না এটা এনেকৈ কি কৰা হয় এই pH পেপাৰ বুলি ইউনিভাৰ্সাল ইন্ডিকেটৰ বুলি কয় ইয়া যে ইউনিভাৰ্সাল এই কি হয় ইয়া কি কয় এই কাৰণে যে ই কি কৰিব pH ৰ মানৰ লগতে কালাৰটো আমাক দেখুৱাই দিয়ে মেচ কৰি দিব দুটা কিন্তু আমি আগতে লিটমাছৰ ক্ষেত্ৰত পাইছিলো কেৱল কালাৰটো দিয়ে কিন্তু তাৰ pH টো কৈ নিদিয়ে কেৱল কালাৰটো দিছিলে ৰঙাটো কি হয় নীলা হয় কোড হ'ব তোমাৰ এচিডে কৰে মানে কি নীলাটো ৰঙা কৰি দিয়ে গতিকে ৰঙা কৰি দিয়াৰ পিছত কিন্তু তোমাৰ কি হয় তাৰ pH ৰ মানটো আমাক কৈ নিদিয়ে গতিকে ইয়াতে কিন্তু তোমাৰ ৰংটো লতে pH ৰ কি হয় এই অনুমানিক ভ্যালুটো কৈ দিব সেই কাৰণে ইয়াক কি বুলি কয় সাৰ্বজনীন সূচক বুলি কয় ইউনিভাৰ্সাল ইন্ডিকেটৰ জানো তাৰ পিছত চাবা যে ইয়াতে কি হয় ইয়াৰ আমি কি কৰিম প্ৰত্যেকটোৰে আমি কি পাম pH ৰ মান তেতিয়া হলে পাম কাৰণ প্ৰত্যেকটোৰে কি হ'ব কালাৰটো অকমান বেলেগ বেলেগ হ'ব বেলেগ বেলেগ হলে আমি pH পেপাৰখন মিলাই কালাৰ মতে আমি pH ৰ মানটো কম পাম লৱণবোৰ কেনকিটা আম্লিক ক্ষাৰকীয় বা প্ৰথম এই আম্লিক লৱণ কি ক্ষাৰকীয় লৱণ কি প্ৰথম লৱণ কি তাক জানিব লাগিলে আমি কি জানিব লাগিব যে আম্লিক লৱণনো কেতিয়া হয় চাবা লৱণ কেতিয়া হৈছিল মনত কৰিবা এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া ঘটিলে কি হয় লৱণ আৰু পানী হয় এতিয়া
এটা লৱণত তেতিয়াহ'লে কি থাকে তুমি গম পাবা এটা লৱণত দুটা কি থাকিব পাৰ্ট থাকে এই পাৰ্টটো হৈছে প্ৰথম সোডিয়াম আছে নহয়নে ই এটা ক্ষাৰৰ পৰা আহিছে মন কৰিবা আৰু পিছৰ অংশ এটা এচিডৰ পৰা আহিছে এতিয়া আমি যদি সোডিয়াম ক্লৰাইডৰ কথা কওঁ তেতিয়াহ'লে সোডিয়াম ক্লৰাইডৰ কি আহিছিলে সোডিয়াম অংশ আহিছিলে মই কিতাপতে লিখি দিছোঁ তোমালোকে কিতাপত নিলিখিবা লেতেৰা নকৰিবা সোডিয়াম অংশ আহিছে সোডিয়াম হাইড্ৰক্সাইডৰ পৰা হয় আৰু ক্লৰাইড অংশ আহিছে HCl ৰ পৰা হয় সোডিয়াম ক্লৰাইড এই দুটা লগ লাগি কি হৈছে সোডিয়াম ক্লৰাইড হ'ল আৰু H আৰু OH লগ লাগি কি হৈছে পানী হৈছে হয় তাৰমানে আমি গম পালো যে কি এটা বেছ আৰু এটা এচিড অৰ্থাৎ এটা ক্ষাৰ আৰু এটা এচিড লগ লাগি কি হয় লৱণ এটা হয় বিলা লৱণৰ নমুনা বুলি কৈছে না লৱণটো হতে তুমি চাবা যে ক্ষাৰৰ ধাতু অংশ এচিডৰ কি মূল অংশ লগ লাগি কি হৈছে ই লৱণ হৈছে বাকি OH আৰু ক্ষাৰৰ OH টো আৰু এচিডৰ H লগ লাগি পানী হৈছে সেইকাৰণে লৱণ আৰু কি হয় পানী হয় গতিকে আমি প্ৰত্যেক লৱণতে আমি কি পাম এটা ক্ষাৰৰ অংশ আৰু এটা এচিডৰ অংশ পাম তেনেকৈ তোমালোকে ক'ব পাৰিবা না পটাছিয়াম নাইট্ৰেটত কি থাকিব পটাছিয়াম নাইট্ৰেট ক'ৰ পৰা আহিছে পটাছিয়াম হাইড্ৰক্সাইডৰ পৰা আহিছে পটাছিয়ামটো আৰু নাইট্ৰেটটো আহিছে নাইট্ৰিক এচিডৰ পৰা NO3 টো তাৰপিছত এলুমিনিয়াম ক্লৰাইড ক'ৰ পৰা আহিছে গম পাবানে এলুমিনিয়াম হাইড্ৰক্সাইডৰ পৰা এলুমিনিয়াম আহিছে তাৰমানে কি হয় এটো ধাতু অংশটো আহিব ক্ষাৰৰ পৰা আৰু ক্লৰাইড আহিছে ক'ৰ পৰা HCl ৰ পৰা HCl এচিডৰ পৰা হাইড্ৰক্লৰিক তেনেকৈ জিংক সালফেট কপাৰ সালফেট সোডিয়াম এচিটেট সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ক'ৰ পৰা পাই তোমালোকে এচিড আৰু ক্ষাৰ কিটা নিজে বাছি উলিয়াবা উলিয়াই মোক WhatsApp-ত দি দিবা বুজিছে গতিকে আমি গম পালো কি হয় এচিড মানে লৱণ এটাত কি থাকিব এচিড আৰু ক্ষাৰৰ অংশ থাকে যিকোনো লৱণ এচিড ক্ষাৰ নহলে এচিড ক্ষাৰৰ মাজত বিক্ৰিয়া নহলে লৱণ নহব সেইটো মনত ৰাখিবা যে এটা লৱণ দিয়ালে তুমি গম পাবা তাতে কিহৰ ভাগ আছে এটা এচিডৰ ভাগ আছে আৰু এটা কিহৰ ভাগ আছে ক্ষাৰৰ ভাগ আছে এটো এচিডৰ ভাগ প্ৰথমটো মানে কি এটো ক্ষাৰৰ ভাগ এটো এচিডৰ ভাগ গতে দুটা ভাগ কি আছে ইয়াতে সোমাই আছে দুবিধ হেৰিৰ এবিধ ক্ষাৰ আৰু এবিধ এচিডৰ তাৰ পিছত আমি আহিলো কোনকেইটা আম্লিক ক্ষাৰকীয় বা প্ৰসম এতিয়া এটো বৰ ডাঙৰ নহয় বাৰু এটো কথা যে ইয়াক জানিবলৈ আমি লাগিব আমাক এচিড তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক কোন কেইটানো আমি তাক জানিব লাগিব গতে তোমালোকে তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰক এখিনি মই কৈ আছো লিখি লবা তাৰ আগতে মই তোমাক কৈছো যে যদি আমি এটা গম পালো যে এটা কি হয় ক্ষাৰ আৰু এটা এচিডৰ মাজত বিক্ৰিয়া হয় লৱণ হয় যদি চাবা মই কৈ আছো মন কৰিবা যদি দুইটাই কি হয় তীব্ৰ হয় যদি ক্ষাৰটো তীব্ৰ এচিডো তীব্ৰ দুইটা তীব্ৰ হলে তোমাৰ কি হ'ব ইহতক কি হয় ইটো হিটো প্ৰশমিত কৰে দুইটা তীব্ৰ হলে কেতিয়া কিন্তু কি হ'ব তোমাৰ এই প্ৰশম লৱণটো হয় দুইটা তীব্ৰ হলে যদি ক্ষাৰটো তীব্ৰ হয় এচিডটো মৃদু হয় তাৰমানে এচিডটো বৰ তীব্ৰ নহয় চোকা নহয় ক্ষাৰটোহে বেছি মানে কি হয় তীব্ৰ হয় তেতিয়া হলে তোমাৰ কি হ'ব এই ক্ষাৰৰ গুণটো আহি যায় লৱণটোত তেতিয়া কি হ'ব ই ক্ষাৰকীয় হ'ব ক্ষাৰটো যদি তীব্ৰ হয় ওলোটাকৈ তোমাৰ এচিডটো যদি তীব্ৰ আছিল ক্ষাৰটো মৃদু আছিল হয় এচিডটো বেছি তীব্ৰ আৰু ই কিন্তু মৃদু মানে উইক বুলি কয় ইংৰাজীত তেতিয়া তোমাৰ কি হ'ব এচিডৰ গুণটো ক'ত থাকিব লৱণটোত থাকি যাব তেতিয়া কিন্তু ই কি হ'ব আম্লিক লৱণ হ'ব হয় এতিয়া তোমালোকৰ প্ৰশ্ন হৈছে কি যে কোন কিটানো এচিড তীব্ৰ কোন কিটানো ক্ষাৰক তীব্ৰ হয় মই ক্ষাৰক আৰু এচিডৰ তীব্ৰ কিটা কৈ দিলে তোমালোকে বাকি কিটা মৃদু বুলি নিজেই গম পাবা মই তোমালোকক এতিয়া তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰ কিটা মই লিখি দেখুৱাই দিম তীব্ৰ এচিড কোন কিটা হ'ব চাবা তীব্ৰ এচিড কিটা হৈছে প্ৰথমতে আমি তীব্ৰ এচিড কিটা লিখিম তীব্ৰ এচিড HCl হাইড্ৰক্লৰিক এচিড HBr হাইড্ৰব্ৰমিক এচিড তাৰ পিছত আহিলে হাইড্ৰ আয়ডিক এচিড HI এটো I হয় তাৰ পিছত আহিব নাইট্ৰিক এচিড HNO3 তাৰ পিছত আহিব পাৰাক্লৰিক এচিড HClO4 তাৰ পিছত আহিব HClO4 এটো পাৰাক্লৰিক এচিড বুলি কয়
হাইড্ৰক্লৰিক এচিড হাইড্ৰব্ৰমিক এচিড ব্ৰমিন আছে হাইড্ৰআয়ডিক এচিড আয়ডিন আছে কাৰণে নাইট্ৰিক এচিড HNO3 এটো কয় পাৰক্লৰিক এচিড তাৰ পিছত আৰু এটা আছে তোমাৰ 1 2 3 4 5 তাৰ পিছত তোমাৰ হাইড্ৰক্লৰিক এচিড দিলো হাইড্ৰব্ৰমিক হাইড্ৰআয়ডিক নাইট্ৰিক এচিড দিলো পাৰক্লৰিক দিলো সালফিউৰিক এচিড আছে H2SO4 সালফিউৰিক এচিড তাৰ পিছত আৰু এটা এচিডৰ নাম তোমালোকে বুকত নাপাবা কিছুমানত পাবা অলপ মন কৰি থোৱা এটো কয় ক্লৰেট এচিড বুলি কয় ক্লৰেট এচিড এটো কয় পাৰক্লৰেট এটো কয় ক্লৰেট এটা পাৰ শব্দটো ইয়াৰ পৰা গুচাই দিলে হ'ল পাৰক্লৰেট এটো ক্লৰেট এচিড 1 2 3 4 5 6 7 কিছুমানত 6 টা বুলি আছে কিন্তু কিছুমানত 7 টা আছে জানহক তোমালোকে এইটা জানি থৈ দিবা যে এইটা হৈছে তোমাৰ কি ষ্ট্ৰং এচিড হয় তীব্ৰ এচিড তেনেকৈ তীব্ৰ ক্ষাৰকিটাও জানিব লাগিব আমি যে তীব্ৰ ক্ষাৰকিটানো কোনকিটা তীব্ৰ আচলতে ক্ষাৰক বুলি কয় এলকালি বা তীব্ৰ ক্ষাৰকক আমি কি বুলি কওঁ ক্ষাৰ বা এলকালি বুলি কওঁ আগতে মই কৈছিল তোমালোকক এইকিটা হৈছে তোমাৰ কি লিথিয়াম হাইড্ৰক্সাইড সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড মুখস্থ কৰিবা মনৰ অখা নিচিনা তোমালোক মনত ৰাখিব লাগিব ৰুবিডিয়াম হাইড্ৰক্সাইড RbOH তাৰ পিছত সিজিয়াম হাইড্ৰক্সাইড এটো C এটো S টো সৰুকে লিখিবা ক্যাপিটাল ডাঙৰকে লিখিবা সিজিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড স্ট্ৰনচিয়াম হাইড্ৰক্সাইড তাৰ পিছত স্ট্ৰনচিয়াম হাইড্ৰক্সাইড গল আৰু কি থাকিল বেৰিয়াম হাইড্ৰক্সাইড 1 2 3 4 5 6 7 8 হয় ইয়াতে কেইটা থাকিব 1 2 3 4 5 6 7 8 ঠিক আছে এইটা তোমাৰ কি হয় তীব্ৰ এচিড এইটা আৰু এইটা কি হয় তীব্ৰ ক্ষাৰক বা ক্ষাৰ হয় বা এলকালি হয় এটা ইহতৰ মাজত যদি বিক্ৰিয়া হয় মই এটা তোমাক দেখুৱাই দিছিলো যদি তোমাৰ আমি এটো HCl ললো আৰু আমি এটা আমি লিখছো নহয় আৰু আমি এটা বেলেগ এটা লম HCl উঠি ললো আৰু ইয়াৰে আমি ধৰা বেৰিয়াম হাইড্ৰক্সাইড ললো HNO3 এটো তীব্ৰ এচিড দুটা তীব্ৰ হ'ব আৰু বেৰিয়াম হাইড্ৰক্সাইড তেতিয়া ইয়াৰ পৰা কি হ'ব ইটাটো অংশ ইয়াৰ অধাটো অংশ ল'ব গতে বেৰিয়াম নাইট্ৰেট BaNO3 বেৰিয়ামৰ বিযোজ্যতা 2 কাৰণে NO3 হোল ব্ৰেকেট 2 হ'ব তাৰ পিছত আৰু কি হ'ব তোমাৰ ইয়াৰে OH অংশ H লগত লগ লাগিব নহয় গতে কি হ'ব H2O মই ব্যালেন্স কৰা নাই তোমালোকে ব্যালেন্স কৰি লবা ইয়াতে কি হ'ব লৱণৰ পানী এই লৱণটো কি হ'ব প্ৰথম লৱণ হ'ব কি হ'ব ইউ তীব্ৰ থাকিব গতে তীব্ৰ মাজত হলে কি হ'ব প্ৰথম হ'ব যদি এচিডটো তীব্ৰ হয় ক্ষাৰটো কিন্তু কি হয় যদি উইক হয় মৃদু হয় তেতিয়া কি হ'ব এচিডৰ গুণটো থাকি যাব তেতিয়া হি কি হ'ব আম্লিক লৱণ হ'ব আম্লিক লৱণ বাৰ কি হ'ব মই আম্লিক লৱণ এটা উদাহৰণ দেখুৱাই দিছো আম্লিক লৱণ কোনটো হ'ব আম্লিক লৱণ চাবা HCl আম্লিক লৱণ হ'ব লাগিলে এচিডটো তীব্ৰ হ'বই লাগিব তেতিয়া এচিডৰ গুণটো থাকিব অম্ল মানে কি হয় এচিডৰ গতে তীব্ৰ এচিডৰ এটা থাকিব লাগিব আৰু মৃদু ক্ষাৰ আমি যেকিটা ইয়াতে ক্ষাৰ লিখিছিলো হেকিটা তুমি লিখিব নোৱাৰা মৃদু ক্ষাৰ আমি এটা লিখিছো মেগনেছিয়াম হাইড্ৰক্সাইডটো মৃদু বুলি মনত ৰাখিবা কাৰণ মেগনেছিয়াম হাইড্ৰক্সাইড কি বুলি কয় মিল্ক অফ মেগনেছিয়া বুলি কয় হয় মিল্ক অফ মেগনেছিয়া বুলি কয় ইয়াক আমি কি কৰো যেতিয়া এচিডিটিত ভোগো তেতিয়া আমি এইবিলাক ব্যৱহাৰ কৰো যে জানো ই কি হ'ব আগৰ নিচিনাকে ধাতু অংশ ইয়াত ল'ব ললে কি হ'ব মেগনেছিয়াম ক্লৰাইড MgCl2 কাৰণ মেগনেছিয়ামৰ যোজ্যতা 2 কাৰণে MgCl2 হ'ব আৰু OH অংশ H লগ লাগিব লগলে কি হ'ব পানী হ'ব এইবিলাক ইকুৱেচন মই ব্যালেন্স কৰা নাই তোমালোক পৰীক্ষাত যি ইকুৱেচন নিলিখা কেমিক্যাল ইকুৱেচন ব্যালেন্স কৰিবা কিন্তু গতে এটো কি হ'ব তোমাৰ মেগনেছিয়াম ক্লৰাইড কি হ'ব তোমাৰ কি হ'ব আম্লিক লৱণ হ'ব কি আম্লিক লৱণ হ'ব এই কি আছিল HCl তো কি আছিল হাইড্ৰক্লৰিক এচিড তীব্ৰ আছিল ই মৃদু আছিল গতে আমি গম পালো আম্লিক লৱণ হ'ব লাগিলে কি হ'ব লাগিব এচিডটো তীব্ৰ হ'ব লাগিব ক্ষাৰটো মৃদু হ'ব লাগিব
তাৰপিছত আমি তেনেকুৱাকৈ এটা ক্ষাৰকীয় লৱণ নহয় ক্ষাৰকীয় লৱণ চাম ক্ষাৰকীয় লৱণ ক্ষাৰকীয় লৱণ কেনেকুৱা ক্ষাৰকীয় লৱণ হ'ব লাগিলে আমি ইয়াৰ পৰা যিকোনো এটা কি ল'ম ইয়াৰ পৰা আমি যিকোনো এটা তীব্ৰ ক্ষাৰ ল'ম আৰু এচিড আমি ইয়াৰ পৰা ল'ব নোৱাৰোঁ কাৰণ এটা তীব্ৰ নহয় না আমি এটা মৃদু এচিড ল'ব লাগিব গতিকে আমি ক্ষাৰ এটা ল'লো ধৰা NaOH সোডিয়াম হাইড্ৰক্সাইড এইটো কথা আমি বেছিকৈ কৈ থাকোঁ সোডিয়াম হাইড্ৰক্সাইড আৰু আমি এটা হেৰি ল'ম এচিড ল'ম মৃদু এচিড আগতে আমি এচিড কেইবাটাও আমি হেৰি কৰি আহিছিলোঁ নহয় ইয়াতে আছে তোমাৰ এচিটিক এচিড হয় সাইট্ৰিক এচিড টাৰ্টাৰিক এচিড এইবিলাক সব মৃদু এচিড হয় হয় এইবিলাক সব মৃদু এচিড হয় ইয়াৰ বেছিকৈ ব্যৱহাৰ হয় বাকীবিলাক এইবিলাকৰ ব্যৱহাৰ কম আছে বাৰু তোমালোকে এইটো বেছিকৈ পাবা আৰু এটা মৃদু এচিডৰ মই তোমালোকক নাম কৈছোঁ সেইটো হৈছে কাৰ্বনিক এচিড হয় এইটো ব্যৱহাৰ হৈ থাকে কাৰণ মই দিছোঁ এতিয়া তোমাৰ কি হ'ব আগৰ নিচিনাকৈ এই ধাতুটোৱে এই অংশটো ল'লে কি হ'ব Na2CO3 কিয় লিখিছোঁ Na2CO3 কাৰণ CO3 ৰ যোজ্যতা কি হয় 2 হয় সেইকাৰণে Na2CO3 হ'ব তাৰপিছত ই হ'ব লৱণ ই কি লৱণ হ'ব ক্ষাৰকীয় লৱণ হ'ব কিয় ক্ষাৰকীয় লৱণ হ'ব এইটো তীব্ৰ ক্ষাৰ আৰু এচিডটো মৃদু এচিড নহয় গতিকে আৰু কি হ'ব লগতে এই H অংশটো ইয়াৰ লগত লগ লাগি কি হ'ব পানী হ'ব হয় এই বিক্ৰিয়াটা তোমালোকে কিন্তু কি কৰিবা সন্তুলিত কৰি মোক হোৱাটছআপত পঠাই দিবা গতিকে এইটো কি হ'ব তোমাৰ ক্ষাৰকীয় লৱণ হয় ক্ষাৰকীয় লৱণ কি হ'ব তীব্ৰ ক্ষাৰ আৰু মৃদু এচিডৰ মাজত হ'ল আম্লিক লৱণ কেতিয়া হয় যেতিয়া তীব্ৰ এচিড আৰু মৃদু ক্ষাৰৰ মাজত হয় আৰু তাৰ পিছত তোমাৰ প্ৰথম লৱণ কেতিয়া হয় এটো প্ৰথম আছিল প্ৰথম লৱণটো কেতিয়া হয় যেতিয়া দুটা কি হয় তীব্ৰ হয় এচিডো তীব্ৰ আৰু কি হ'ব এচিডো তীব্ৰ হয় আৰু ক্ষাৰটো যদি তীব্ৰ হয় তেতিয়া কি হ'ব ই প্ৰথম হ'ব হয় গতিকে এইখিনি মই তোমালোকক ক'লো এইখিনি ভালকৈ মনত ৰাখিবা আৰু ইয়াৰ পিছত তোমালোকে তেতিয়া তোমালোকে জানিবা যে কোনটো আম্লিক কোনটো প্ৰথম আৰু কোনটো আম্লিক হয় কোনটো প্ৰথম হয় আৰু কোনটো ক্ষাৰকীয় হয় গতিকে এইখিনিতে মই আজি পাঠটো এৰিছোঁ ইয়াৰ পিছত তোমালোকক ইয়াৰ পিছৰখিনি কৈ দিয়া হ'ব মোৰ অনুৰোধ থাকিল যাতে যিখিনি কোৱা হৈছে এইখিনি তোমালোকে ৰিভাইজ কৰাৰ লগে লগে লিখি লোৱা গতিকে মই যিখিনি তোমালোকক কষ্ট কৰি হেৰি কৰি আছোঁ সেইখিনি তোমালোকে ছাপোৰ্ট কৰিলে ভাল পাম আৰু যদি তোমালোকে ছাপোৰ্ট নকৰা মই ছাপোৰ্টতে গম পাওঁ যিটো ভিডিঅ'টোৰ তলত লাইক থাকিলে গম পাওঁ তোমালোকে যে কি কৰিছা ভাল পাইছা ভিডিঅ'টো কিন্তু লাইক নাথাকিলে গম পাওঁ যে তোমালোকে আচলতে এইবিলাক চোৱা নাই গতিকে সেইটো কথা নহয় মই তোমালোকক ভিডিঅ'টো বনাই তোমালোকক বাকীবিলাকৰ নিচিনা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা এইবিলাক মই তোমালোকক ভিক্ষা মাৰি থকা নাই ভিক্ষা মগা বুলিয়ে কৈছোঁ বহুতে কি কৰে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা তাৰপিছত শ্বেয়াৰ কৰিবা এইবিলাক কৈ কিনে টাইমটো এনেই কি কৰে ৱেষ্ট কৰা মই সেইটো কৰিব খোজা নাই মই কেৱল তোমালোকৰ ভালৰ কাৰণে তোমালোকৰ সহায় হওক বুলি মই ভিডিঅ'কেইটা বহুত কষ্টৰ মাজত বহুত সময় কাটি কৰি মই বনাইছোঁ গতিকে তোমালোকৰ যাতে মই যিখিনি ভিডিঅ'ত যিখিনি কথা কৈছোঁ সেইখিনি কথা যাতে তোমালোকে কি কৰা ভালদৰে পঢ়ি আয়ত্ত কৰি লোৱা আৰু পৰীক্ষাত যাতে তাক লিখি তোমালোকে কি কৰা নিজে লাভান্বিত হোৱা তাকে মই আশা কৰোঁ মোৰ আশা সেইখিনিতে গতিকে তোমালোকে ভালকৈ এইখিনি পঢ়ি মোক কিন্তু এনচাৰখিনি হোৱাটছআপত দিব লাগিব যোনে হোৱাটছআপত দিয়া মই গম পাম তোমালোকে গুৰুত্ব দিছা আৰু যদি হোৱাটছআপত নিদিয়া তেতিয়াহ'লে মই গম পাম তোমালোকে গুৰুত্ব দিয়া নাই গতিকে এইখিনিকে কৈ মই আজি ক্লাছটো সামৰণি মাৰিছোঁ তোমালোকে হোৱাটছআপ নম্বৰটো লিংকত ডেছক্ৰিপশ্যনত পাবা ধন্যবাদ